প্ৰায় 40টা ক্লাবে এই খেলখনত অংশগ্ৰহণ কৰিছে। 1103জন খেলুৱৈ অংশগ্ৰহণ কৰিছে গোটেই খেলখনত। আৰু আমাৰ খেলখনৰ উদ্দেশ্য মানে এখন খেল এখন অফিচিয়েল চেম্পিয়নশ্বিপ হয়। এই গুৱাহাটী ডিষ্ট্ৰিক্ট কাৰাটে চেম্পিয়নশ্বিপখনৰ পৰা ষ্টেট চেম্পিয়নশ্বিপলৈ খেলখনৰ পৰা চিলেক্ট হয়। দুজনকৈ খেলুৱৈ ইয়াৰ পৰা চিলেক্ট হয়। অক্টোবৰ মাহৰ প্ৰথম সপ্তাহতে আমাৰ ষ্টেট চেম্পিয়নশ্বিপখন অনুষ্ঠিত হ'ব। তাৰ বাবে এই চিলেকশ্যন আজি হৈ আছে। আজি কেডেট জুনিয়ৰ আণ্ডাৰ-21 আৰু ছিনিয়ৰ শাখাত খেলসমূহ হৈছে আৰু কালি ছাব জুনিয়ৰ খেলসমূহ হ'ব। গ'ল্ড আৰু চিলভাৰ মেডেলিষ্টসমূহে তেওঁলোকে ষ্টেট চেম্পিয়নশ্বিপলৈ খেলিবলৈ সক্ষম হ'ব। ফাইনেল মানে আমাৰ যিহেতু এটা টিম ইভেণ্ট নহয়, ছিংগল ইভেণ্ট, প্ৰতিটো খেলৰে ফাইনেল একেলগে হৈ গৈ আছে। আজিও প্ৰত্যেক দিনাই হৈ গৈ আছে। হয়, এইটো অসম চৰকাৰৰ এটা খুব ভাল ইনিচিয়েটিভ এটা লৈছে। তেওঁলোকে জাইকা আমাৰ অসম গভমেণ্ট আৰু অল আছাম কেৰাটে এছ'চিয়েশ্যনৰ মাজত এটা MOU চাইন হয়। আমাৰ খুব সোনকালে হয়তো অহা বছৰলৈ 2 বছৰৰ কাৰণে আমি এজন জাপানৰ পৰা আমাৰ খেলটোক টপ প্ৰায়ৰিটি খেল হিচাপে ৰখা হৈছে আৰু আমি তাৰ পৰা এজন কোচ পাবলৈ সক্ষম হ'ম, যোনটো হয়তো তেওঁ এজন ৱৰ্ল্ড চেম্পিয়ন নহ'লে এছিয়ান চেম্পিয়ন হ'ব। এজন আমাৰ ইয়ালৈ আহি আমাৰ খেলুৱৈসকলক এটা উন্নত মানৰ প্ৰশিক্ষণ দিব বুলি আমি আশা কৰিছোঁ।